জগত আৰু মালাৰ এজনীয়ে ছোৱালী আছিল। ছোৱালীজনীৰ নামটো মীনাক্ষী আছিল। মাক দেউতাকে নিজতকৈও বেছি তাইক ভাল পাইছিল। মীনাক্ষীৰ জন্মদিন আহি আছিল আৰু জন্মদিনৰ ৰাতিপুৱা তাই শুৱাৰ পৰা উঠি যাওঁতেই মাক আৰু দেউতাকে তাইক জন্মদিনৰ শুভকামনা দিলে। জন্মদিনৰ বহুত বহুত শুভকামনা থাকিল তোমালৈ। ধন্যবাদ মা, কিন্তু জন্মদিনৰ শুভকামনা দিলেই নহ'ব, উপহাৰো লাগিব। সোনকালে দিয়া মোক। ক'ত আছে? তোমাৰ উপহাৰ ঘৰৰ বাহিৰত আছে। ঘৰৰ বাহিৰত? কিন্তু কি আছেনো? মীনাক্ষী বাহিৰলৈ গ'ল। বাহিৰলৈ গৈ তাই দেখিলে বাহিৰত চিকমিকাই থকা এখন ধুনীয়া গাড়ী আছে। গাড়ীখন দেখি তাই বহুত সুখী হ'ল আৰু তাই মাক দেউতাকক ধন্যবাদ দিলে। গাড়ীখন ভালকৈ চলাবা দেই মাইনা। হ'ব দেউতা, তুমি চিন্তা নকৰিবা। মীনাক্ষীয়ে গাড়ীখন পাই বৰ সুখী হ'ল আৰু সেইবাবে সেইদিনাই তাই গাড়ীখন লৈ আৰু তাইৰ দুয়োজনী বান্ধৱীকে গাড়ীখনত উঠাই লৈ ক'ৰবাত খানা খাবলৈ গ'ল আৰু সিহঁত তিনিওজনী গাড়ীখন লৈ ইফালে সিফালে ঘূৰি ফুৰিছিল। মই এখন চাহৰ দোকান চিনি পাওঁ, তাত বৰ ধুনীয়া চাহ বনাই, তহঁতক আজি মই তালৈকে লৈ যাম। মীনাক্ষীয়ে তাইৰ দুয়োজনী বান্ধৱীকে লৈ সেই চাহ দোকানখনলৈ গ'ল আৰু গাড়ীখনৰ ওচৰতেই ৰৈ সিহঁতে চাহ খাবলৈ ধৰিলে। তাতেই থকা এজোপা গছৰ ওপৰত এজনী চোৰেল বহি আছিল। তেতিয়াই চোৰেলজনীৰ নজৰ মীনাক্ষীৰ নতুন গাড়ীখনৰ ওপৰত পৰিল। আৰে বাহ, এই গাড়ীখন ইমান ধুনীয়া, তাতে ৰংটোও বৰ ভাল লাগিছে। গাড়ীখন নতুনকৈ লৈছে চাগে। চোৰেলজনীৰ নজৰ গাড়ীখনৰ পৰা আঁতৰায়েই নাছিল। আচলতে তাই জীয়াই থাকোঁতে তাইৰ ওচৰত বহুত গাড়ী আছিল, সেইবাবে মৰাৰ পাছতো এতিয়াও তাইৰ গাড়ীৰ চখ যোৱা নাই। চোৰেলজনীয়ে ভাবি আছিল যিকোনো উপায়েৰে হ'লেও সেই গাড়ীখন মোক লাগে। চোৰেলজনীয়ে সেই ছোৱালীকেইজনী যোৱালৈ অপেক্ষা কৰি আছিল। যেতিয়াই সিহঁত তিনিওজনী গাড়ীত উঠিলে তেতিয়াই চোৰেলজনী গৈ সেই গাড়ীখনত সোমাই ল'লেগৈ। ছোৱালীকেইজনীৰ সেইদিনা বৰ ভাগৰ লাগি আছিল আৰু মীনাক্ষীয়েও দুয়োজনী বান্ধৱীকে সিহঁতৰ নিজৰ নিজৰ ঘৰত নমাই তাইও ঘৰলৈ গৈ শুই থাকিলেগৈ। মীনাক্ষীয়ে গাড়ীখন ঘৰৰ বাহিৰতেই ধুনীয়াকৈ পাৰ্কিং কৰি থৈ দিলে আৰু তাই ভিতৰলৈ সোমাই গ'ল আৰু তাই যোৱাৰ লগে লগেই দেউতাকে তাইক ক'লে, মীনাক্ষী, আজিৰ দিনটো কেনেকুৱা গ'ল? বৰ ভাল লাগিল দেউতা, আৰু আজি মই মোৰ ভালপোৱা ঠাইখনলৈও গ'লোঁ আৰু সেই চাহৰ দোকানখনত আমি চাহো খাই আহিলোঁ। ভালেই কৰিলা দিয়া। গাড়ীখন ভালকৈ বাহিৰত থৈ আহিছানে নে খুন্দা কাটলি খোৱাকৈ থৈ আহিছা? মা, গাড়ীখন মই বৰ ধুনীয়াকৈ চলাইছিলোঁ আৰু ধুনীয়াকৈ বাহিৰত থৈ আহিছোঁ। ঠিক আছে তেতিয়াহ'লে, তোমাৰ চাগে ভাগৰো লাগিছে, যোৱা অকণমান আৰাম কৰাগৈ। তাৰ পাছত সিহঁত তিনিওজন নিজৰ নিজৰ ৰুমলৈ শুবলৈ গুচি গ'ল আৰু সিহঁত শোৱাৰ পাছতেই চোৰেলজনী গাড়ীখনৰ পৰা ওলাই আহিল। সঁচাকৈ গাড়ীখন ইমান ধুনীয়া, গাড়ীখন চলাই কিন্তু বৰ ভাল লাগিব। কথাখিনি কৈয়েই চোৰেলজনী গাড়ীখনত উঠিলগৈ আৰু তাই গাড়ীখন চলাবলৈ ধৰিলে আৰু সেইখিনি সময়ত ৰাস্তাটো প্ৰায় খালীয়েই হৈ আছিল, সেইবাবে তাই মজাকৈ গাড়ী চলাব পাৰিছিল। মই জীয়াই থাকোঁতে মোৰ মৰমৰ গাড়ীখন কিমান চলালোঁ তাৰ একো ঠিক নাই, কিন্তু মোৰ মৰমৰ গাড়ীখনেই যে এদিন মোৰ মৃত্যুৰ কাৰণ হ'ব সেয়া কেতিয়াও মই ভবা নাছিলোঁ। মই গাড়ীখন চলাই থাকোঁতেই এটা এক্সিডেণ্টত মই মৰি থাকিলোঁ আৰু এতিয়া এনেকৈ ভ্ৰমি ফুৰিছোঁ। নাই, মই আৰু সেই পুৰণা কথাবোৰ ভাবি থাকি একো লাভ নাই। মই যেতিয়া এই গাড়ীখন এতিয়া চলাবলৈ পাইছোঁ, এই গাড়ীখন চলোৱাৰ মজাটো লোৱায়েই ভাল। চোৰেলজনীয়ে মীনাক্ষীৰ গাড়ীখন মজাকৈ চলাই আছিল। ইফালৰ পৰা সিফালে গৈছিল আৰু সিফালৰ পৰা ইফালে গৈছিল। চোৰেলজনীয়ে যে গাড়ীখন চলাই আছিল সেই কথাটো কোনেও একো গমেই পোৱা নাছিল, কিন্তু চোৰেলজনীয়ে যেতিয়াই গাড়ীখন ৰখাবলৈ চেষ্টা কৰিছিল তেতিয়াই গাড়ীখনৰ এটা চুকত গাড়ীখনৰ অকণমান আঘাত লাগি গ'ল। নতুন গাড়ীখনৰ হৈ গ'ল নে কল্যাণ? মোৰনো কি, মই এতিয়াই এই গাড়ীখন নি নিজৰ জেগাত ৰখাই থ'মগৈ। তাৰ পাছত চোৰেলজনীয়ে গাড়ীখন নি মীনাক্ষীয়ে ৰখাই থোৱা ঠাইত থ'লে আৰু তাই তাৰ পৰা নাইকিয়া হৈ থাকিল। পিছদিনা ৰাতিপুৱা যেতিয়া মীনাক্ষীৰ দেউতাকে বাহিৰলৈ বাতৰি কাকত নিবলৈ আহিছিল তেতিয়া গাড়ীৰ সেই দাগটো দেখিলে আৰু তেওঁ ভিতৰলৈ গ'ল আৰু মীনাক্ষীক গালি পাৰিবলৈ ধৰিলে। দেউতা, কথাটোনো কি? তুমি কিয় মোক তেনেকৈ গালি পাৰিছা?
কি হ'ল সুধিবলৈ আহিছা? যোৱাকালি লৈ দিয়া নতুন গাড়ীখনত ইমান ডাঙৰ দাগ এটা বহুৱাই আনিছা আৰু এতিয়া তুমি একোৱেই নজনা হ'লা? কিহৰ দাগ আৰু ক'ত বহিল? হে ভগৱান, মোৰ নতুন গাড়ীখনত কিহৰ দাগ বহিল? সকলোবোৰ বাহিৰলৈ ওলাই আহিল আৰু মীনাক্ষীয়ে গাড়ীত পৰা দাগটো দেখি বৰ দুখ পালে আৰু সেইদিনা তাই পাৰ্টিলৈ যাবলৈ দেউতাকে তাইক চাবিটোও নিদিলে আৰু সেইবাবে তাই তেনেকৈয়ে গুচি গ'ল আৰু তাই যোৱাৰ পাছতেই চোৰেলজনী তালৈ আকৌ আহিল। আজিও দেখোন গাড়ীখন সেই একে ঠাইতেই আছে। মই নহ'লে আজি গাড়ীখন লৈ বেলেগ এখন চহৰত ফুৰি আহোঁগৈ। বৰ ভাল লাগিব কিন্তু দেই। মই চোৰেল হোৱাৰ পৰা ক'তো ফুৰিবলৈও নোপোৱা হ'লোঁ। কথাখিনি কৈয়েই চোৰেলজনী গাড়ীখনত উঠিলে আৰু গাড়ীখন চলাই তাই চহৰৰ পৰা ওলাই গ'ল আৰু সিফালে মীনাক্ষীয়ে পাৰ্টি কৰি আছিল আৰু তাইতো সেইবোৰ কথা একোৱেই গম পোৱা নাছিল। ৰাতিও বহুত হৈছিল আৰু তেতিয়াই এসময়ত পতককে মালাৰ টোপনি ভাঙিলে আৰু তেতিয়াই তাই বাহিৰলৈ ওলাই আহিলে আৰু তাই তললৈ চালে আৰু দেখিলে তলত গাড়ীখন নাই আৰু সেই কথাটো ক'বলৈ তাই জগতৰ ওচৰলৈ আহিলে আৰু জগতক শোৱাৰ পৰা উঠালে আৰু গাড়ীখন যে নাই কথাটো ক'লে। কথাটো শুনি জগতৰ বহুত খং উঠিল। তেতিয়াই মালায়ে মীনাক্ষীলৈ ফোন কৰিলে, কিন্তু পাৰ্টিত হুলস্থুল হৈ থকাৰ বাবে মীনাক্ষীয়ে ফোনটো বজাৰ শব্দয়েই শুনা নাপালে। পাৰ্টিত হুলস্থুল হৈ আছে চাগে, সেইবাবে তাই ফোন বজাৰ শব্দ শুনা পোৱা নাই। এতিয়া শুই থাকক দিয়ক। সিফালে চোৰেলজনীয়ে গাড়ীখন ৩-৪ মান খুন্দিয়ালে আৰু এইবাৰতো তাই সীমায়েই পাৰ কৰি দিলে। সন্মুখৰ পৰা এটা ল'ৰায়ে চাইকেল চলাই আহি আছিল আৰু চোৰেলজনীয়ে গৈ সেই ল'ৰাজনক খুন্দিয়াই দিলে। ল'ৰাজন বহুত দূৰত উফৰি পৰিলগৈ আৰু ল'ৰাজনে বহুত দুখ পাইছিল। তাৰ পাছত চোৰেলজনে গাড়ীখনৰ পৰা নামি ল'ৰাটোৰ ওচৰলৈ আহিল। মই এয়া কি কৰিলোঁ? মই ল'ৰাজনক এতিয়া বচাব লাগিব। চোৰেলজনীয়ে পটাপট ল'ৰাজনক গাড়ীত উঠালে আৰু হস্পিতাললৈ লৈ গ'ল আৰু হস্পিতালৰ গেটৰ বাহিৰতেই ল'ৰাজনক শুৱাই থ'লে আৰু তাই তাৰ পৰা গুচি আহিলে আৰু গাড়ীখন মীনাক্ষীৰ ঘৰৰ বাহিৰতে থৈ তাই তাৰ পৰা নাইকিয়া হৈ থাকিল। তাই যোৱাৰ পাছতেই মীনাক্ষী ঘৰলৈ আহিলে আৰু তাইও গৈ শুই থাকিলেগৈ। পিছদিনা ৰাতিপুৱা জগত আৰু মালা শুৱাৰ পৰা উঠিছিলহে আৰু তেতিয়াই সিহঁতৰ ঘৰৰ কলিং বেলটো বাজিল। তেতিয়াই জগতে আহি দুৱাৰখন খুলিলেহি আৰু দেখিলে বাহিৰত এজন পুলিচ ৰৈ আছে। পুলিচজনক দেখি জগতে বৰ ভয় খাইছিল। ইয়াত ৰখাই থোৱা গাড়ীখন যোৱাকালি ৰাতি কোনে চলাইছিল? আপুনি নেকি? মই চলোৱা নাছিলোঁ, মোৰ ছোৱালীয়েহে চলাইছিল। কিন্তু কিয় বা সুধিলে? তেতিয়াহ'লে আপোনাৰ ছোৱালীজনীক অকণমান বাহিৰলৈ মাতকচোন। কিন্তু কি হ'ল? আপুনি কথাটো কওকচোন। যোৱাকালি ৰাতি এই গাড়ীখনে এটা এক্সিডেণ্ট কৰিছিল আৰু আজি সেই ল'ৰাজনৰ মৃত্যু হ'ল। পুলিচজনে মীনাক্ষীক ধৰি লৈ আনিলে। মীনাক্ষীয়ে পুলিচজনক বুজাবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু তেওঁ কাৰো কথায়েই নুশুনিলে। সেইবোৰ আচলতে কি হৈ আছিল কোনেও একো ধৰিবয়েই পৰা নাছিল। বেচেৰী মীনাক্ষী গোটেই ৰাতিটো থানাতেই থাকিবলগীয়া হ'ল আৰু জগত আৰু মালায়ে মীনাক্ষীক নোলোৱাকৈয়ে ঘৰলৈ আহিবলগীয়া হ'ল। সিহঁত যেতিয়া ঘৰলৈ আহি আছিল তেতিয়া সিহঁতে সিহঁতৰ গাড়ীখনৰ পিছফালে এজনী চোৰেল বহি থকা দেখিলে। তহঁতে দেখোন মোক দেখিলিয়েই। আচলতে গাড়ী মই বহুত ভাল পাওঁ, সেইবাবে তহঁতৰ ছোৱালীজনীৰ গাড়ীখন মই প্ৰত্যেক দিনাই ৰাতি লৈ যাওঁ আৰু গোটেই ৰাতিটো গাড়ীখন চলাওঁ আৰু গাড়ীখনক খুন্দা কাটুলি ময়েই খুৱাই ফুৰোঁ। তাৰমানে যোৱাকালি ৰাতি ল'ৰাজনক তয়েই মাৰিলি আৰু এতিয়া তাৰ শাস্তি মোৰ ছোৱালীজনীয়ে পাই আছে। তই সঁচাকৈ বহুত বেয়া চোৰেল। ঠিক আছে তেতিয়াহ'লে ব'ল পুলিচ থানালৈ। মই কৰা ভুল মই স্বীকাৰ কৰিম। তেতিয়াই জগতে গাড়ীখন ঘূৰালে আৰু চোৰেলজনীক লগত লৈ সিহঁত থানালৈ গ'ল। থানা গৈ পোৱাৰ পাছত চোৰেলজনীয়ে হৰ্ণ বজালে আৰু তেতিয়াই পুলিচজন বাহিৰলৈ ওলাই আহিল। পুলিচজনে চোৰেলজনীক দেখি থতমত খাই গ'ল। ভয় কৰিব নালাগে, মই একো নকৰোঁ। মই মোৰ ভুল স্বীকাৰ কৰিবলৈহে আহিছিলোঁ। আচলতে মই গাড়ী চলাই বৰ ভাল পাওঁ আৰু যোৱাকালি ৰাতিও ময়েই মীনাক্ষীৰ গাড়ীখন চলাই ফুৰিছিলোঁ। তেতিয়াই হঠাৎ সন্মুখত সেই ল'ৰাজন আহি গ'ল। মই ল'ৰাজনক খুন্দিয়াই দিলোঁ আৰু সেই ল'ৰাজনক ময়েই হস্পিতাললৈ নি থৈ আহিছিলোঁ, কিন্তু ল'ৰাজন নাবাচিল আৰু এতিয়া মোৰ শাস্তি এইটোৱেই হ'ব যে এতিয়াৰে পৰা আৰু মই এখনো গাড়ীত হাত নলগাওঁ।
চোৰেলজনীৰ কথাখিনি শুনি পুলিচজনে মীনাক্ষীক এৰি দিলে আৰু মীনাক্ষীক মাক দেউতাকে ঘৰলৈ লৈ আহিলে আৰু সিফালে চোৰেলজনীও তাৰ পৰা গুচি গ'ল আৰু সেইদিনাৰ পৰাই এই চোৰেলজনীয়ে কোনো এখন গাড়ীতো তাই হাত নিদিলে